ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত। ঢকুৱাখানাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বিগত বৰ্ষৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে অহা 13, 14 আৰু 15 মাৰ্চ তাৰিখে উলহ মালহেৰে অনুষ্ঠিত হ'ব দৌল উৎসৱ। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱৰ উপলক্ষে বাসুদেৱ থান নৰোৱা সত্ৰত নাম প্ৰসংগ, আইনাম, ভাগৱত পাঠ, মেঘদা, হোলী গীত পৰিৱেশন, নিশালৈ সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনা প্ৰদৰ্শন, ঘুনুচা যাত্ৰা কৰিব। ইয়াৰ বাবে সকলো ফালৰ পৰা সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে সত্ৰ পৰিচালনা আৰু উৎসৱ উপসমিতিয়ে। মুঠতে গোটেই কেইটা দিনতে হোলীৰ আনন্দত ৰঙেৰে ৰঙীন হৈ পৰিব সত্ৰৰ চৌদিশ। উক্ত দিনকেইটাত সমূহ ভক্তপ্ৰাণ ৰাইজ তথা অসমবাসীৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰে। শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত অহা 13, 14, 15 মাৰ্চ, 28, 29 আৰু 1 চ'ত এই 3 দিনীয়া কাৰ্যসূচী আমি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল উৎসৱ ভাগি আয়োজন কৰিব মনস্থ কৰিছোঁ। আপোনালোকে দেখিছে আজিৰ পৰা আমাৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈ আছে। এই 3 দিনীয়া কাৰ্যসূচীত প্ৰথম দিনা হ'ব আমাৰ পৰম্পৰাগত নাম প্ৰসংগ থাকিব, ইয়াৰ উপৰি হোলী গীত থাকিব আৰু এই হোলী গীতৰ মাজত আমাৰ মেঘদাস অনুষ্ঠান ভাগি হ'ব। বাসুদেৱ মহাপ্ৰভুক অস্থায়ী বেদীত স্থাপন কৰি পুনৰ নামঘৰত স্থাপন কৰা হয় আমাৰ মেঘদা। এই মেঘদাসৰ উপৰি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানো আমাৰ চলি থাকিব। ইয়াৰ উপৰিও ৰাতিলৈ ভাওনা প্ৰদৰ্শন। এই প্ৰথম দিনাৰ কাৰ্যসূচী এনেদৰে। দ্বিতীয় দিনাৰ কাৰ্যসূচী আছে আমাৰ পৰম্পৰাগত আইসকলৰ নাম, পুৱা প্ৰসংগ, নাম প্ৰসংগ এনেদৰে চলি থাকিবই পৰম্পৰাগতভাৱে, আৰু মাজতে হোলী গীতো চলি থাকিব। ইয়াৰ উপৰিও আমাৰ সাংস্কৃতিক অনুষ্ঠান ভাগি থাকিব। প্ৰতিদিনতে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব সন্ধ্যা ভাগলৈ, আৰু সন্ধ্যা ভাগৰ এই সাংস্কৃতিক অনুষ্ঠানৰ পাছতে আমাৰ পৰম্পৰাগত ভাওনা প্ৰদৰ্শন। এই ভাওনা প্ৰদৰ্শন ৰাতিলৈ আৰম্ভ হ'ব আৰু শেষৰ দিনা অৰ্থাৎ 15 মাৰ্চ 1 চ'তৰ তাৰিখৰ দিনা আমাৰ নাম প্ৰসংগটো থাকিবই, লগতে আমাৰ ঘুনুচা যাত্ৰা। এই ঘুনুচা যাত্ৰা এটা বাসুদেৱ থান নৰোৱা সত্ৰৰ পৰম্পৰা আৰু আকৰ্ষণীয়। এই ঘুনুচা যাত্ৰা হ'ব শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ পৰা অস্থায়ী আমাৰ বাসুদেৱ বাটচ'ৰালৈ নি অস্থায়ীভাৱে স্থাপন কৰি পুনৰ বাসুদেৱ বাটচ'ৰাৰ পৰা আনি আমাৰ বাসুদেৱ থান নৰোৱা সত্ৰৰ মন্দিৰত স্থাপন কৰা হয়। এয়া আমাৰ ঘুনুচা যাত্ৰা। এই 3 দিনীয়া কাৰ্যসূচী আমি দৌল উৎসৱ ভাগি আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ, আৰু আমি সমূহ ভক্তপ্ৰাণ ৰাইজ আমি আমন্ত্ৰণ জনাইছোঁ এই আপাততে যে আহক আমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ দৌল উৎসৱ ভাগি আপোনাসকলে নিজেও উপভোগ কৰক, আৰু লগতে আমাকো যাতে দেহা পৰামৰ্শ দি কৃতাৰ্থ কৰিব বুলি সমূহ অসমবাসী তথা ভাৰতবৰ্ষৰ ভক্তপ্ৰাণ ৰাইজলৈ আমি এই আপাততে আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ বাণিজ্য মেলাও আমাৰ থাকিবই। 3 দিনীয়া কাৰ্যসূচীত আমাৰ বাণিজ্য মেলাও থাকিব। বাণিজ্য মেলাটো আপোনালোকে আহক, আমাক উপদেশ দি বা দিহা পৰামৰ্শ দি এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিম। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।